আসসালামু আলাইকুম বন্ধুসকল, আমি সকলোৱে নামাজ পঢ়োঁ আৰু আমি জানো যে নামাজৰ বহু উপকাৰিতা আছে। দুনিয়া আৰু আখিৰাতত আল্লাহ তাআলাই বহুত ডাঙৰ ডাঙৰ আমাৰ কাৰণে পুৰস্কাৰ ৰাখিছে। তাৰ মাজতে এটি হাদিছ শুনিলে নিশ্চয় হয়তো আপুনি বহুত সুখী অনুভৱ কৰিব। তেতিয়াও শীতকাল আছিল। হযৰত আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহু কৈছিল যে এবাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শীতকালত বাহিৰলৈ ওলাইছিল। তেতিয়া গছৰ পৰা পাত সৰি আছিল আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটি গছৰ দুটি ডালত ধৰিলে। তেতিয়া সেই গছৰ ডালৰ পৰা পাতবোৰ বেছিকৈ সৰিবলৈ ল'লে। তেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুক ক'লে, হে আবু যৰ। তেতিয়া তেখেতে উত্তৰ দিলে, ইয়া ৰাসূলুল্লাহ, মই উপস্থিত আছোঁ। তেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুক ইৰশাদ কৰিলে, যেতিয়া মুছলমান বান্দাই আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে নামাজ পঢ়ে তেতিয়া তাৰ গুনাহ তাৰ পৰা এইদৰে সৰি পৰে যিদৰে এই গছৰ পাত সৰি পৰিছে। সুবহানাল্লাহ। গতিকে আমি সকলোৱে আজিৰ পৰা এইটো নিশ্চয় অনুভৱ কৰিব পাৰিম যে আমি আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে নামাজ পঢ়িলে আমাৰ গুনাহসমূহ নিশ্চয় এইদৰে সৰি পৰিব ইনশাআল্লাহ। সুবহানাল্লাহ। আসসালামু আলাইকুম।